নমস্কাৰ সীমান্তৰ ডায়েৰী অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এই অনুষ্ঠানৰ জৰিয়তে পূৰ্বেও আপোনালোকক বিভিন্ন ঠাইলৈ আমি লৈ গৈছিলোঁ আজি আন এক নতুন ঠাইলৈ যাব ওলাইছোঁ সেয়া হৈছে বাক্সা জিলাৰ ভাৰত ভূটান সীমান্ত বলকচোন যাওঁ ভাৰত ভূটান সীমান্তলৈ গুৱাহাটীৰ পৰা বাক্সা জিলাৰ সদৰ মুছলপুৰলৈ দূৰত্ব প্ৰায় 100 কিলোমিটাৰ বাক্সা জিলাৰ দাউধাৰাত থকা ভাৰত ভূটান সীমান্তৰ ভূটানৰ তোৰণখনে দুখন দেশৰ দুৱাৰমুখৰ লেখীয়া কাম কৰি আছে 27 ৰাষ্ট্ৰীয় ঘাইপথটি মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পূব অংশৰে পাৰ হৈ যোৱা হেতুকে হাতী মানুহৰ সংঘাতৰ পৰা ৰোধ কৰাৰ উদ্দেশ্যে দুটাকৈ এলিফেণ্ট কৰিডৰ ৰখা হৈছে এই পথেৰে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে গলে ভূটানৰ এক নৈসৰ্গিক দৃশ্য উপভোগ কৰিব পাৰি বাক্সা জিলাৰ সীমান্ত এলেকা উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে বিএডিপিৰ অন্তৰ্গত কেইবাখনো আঁচনি ইতিমধ্যে ৰূপায়ণ কৰিছে উক্ত আঁচনিসমূহ ৰূপায়ণৰ ক্ষেত্ৰত বাক্সা জিলা প্ৰশাসনে যথেষ্ট তৎপৰতাৰে কাম নিৰীক্ষণ কৰিছে যোৱা 2017 বৰ্ষৰ পৰা 2021 বৰ্ষলৈকে বিএডিপিৰ 50টা আঁচনিৰ বিপৰীতে 2557.10 লাখ টকাৰ ব্যয়েৰে আঁচনিসমূহ ৰূপায়ণ কৰা হয় আনহাতে পৰৱৰ্তী 5 বছৰৰ বাবেও সীমান্ত এলেকা উন্নয়নৰ বাবে ইতিমধ্যে কেইবাটাও আঁচনি নিৰ্ধাৰণ কৰা হৈছে এই ক্ষেত্ৰত বাক্সা জিলাৰ উপায়ুক্ত আয়ুষ গাৰ্গে দূৰদৰ্শনৰ আগত কি কয় শুনোৱা হওক बक्सा जिला एक सीमावर्ती डिस्ट्रिक्ट है जिसका कि लगभग 40 किलोमीटर भूटान बॉर्डर लगता है भारत सरकार के प्रयासों द्वारा हमारे बॉर्डर इलाकों में बॉर्डर के जितने गांव हैं उनमें हमारे बॉर्डर एरिया डेवलपमेंट प्रोग्राम के अंतर्गत विशेष रूप से डेवलपमेंट के कार्य लिए जा रहे हैं इससे पहले बीएडीपी प्रोग्राम के आने से पहले हम ये महसूस करते थे कि बॉर्डर एरिया अक्सर हमारा निगलेक्ट हो जाया करता था थोड़ा पीछे पड़ जाता था लेकिन जब से इस प्रोग्राम की शुरुआत हुई है हम देख रहे हैं कि एक प्लान तरीके से एक सुचारू तरीके से उन सीमावर्ती इलाकों और उन सीमावर्ती गांवों के ऊपर विशेष रूप से ध्यान दिया जा रहा है जैसे बक्सा का उदाहरण लें तो बक्सा में हमारे 40 किलोमीटर सीमा के तहत लगभग 85 के करीब गांव पड़ते हैं और इन 85 गांव में पिछले 2 साल में लगभग 20 करोड़ के आसपास के कामों को पूर्ण रूप से समापन दिया गया है और इसी के साथ साथ अगले 5 वर्षों के लिए इन सीमावर्ती इलाकों के लिए प्लानिंग हो चुकी है जिसके की अंतर्गत प्रत्येक वर्ष में औसतन 8 से 10 करोड़ रुपया खर्च होने की हमारी अनुमान है और इसमें हम अलग अलग प्रकार के प्रोजेक्ट लेते हैं जैसे हमारा मेन फोकस रह रहा है रोड बिल्डिंग पे कनेक्टिविटी हमारे बॉर्डर्स के लिए बहुत ज़रूरी है एक स्ट्रेटेजिक पर्पस से भी और जनसाधारण जीवन के लिए भी तो इसमें हमारे जितने 5 वर्षीय योजना जो हमने बनाई है अगले 5 वर्षों के लिए उसमें अत्यधिक गुरुत्व बॉर्डर कनेक्टिविटी और रोड कनेक्टिविटी के ऊपर दिया गया है इसी के साथ साथ कुछ इलाकों में जैसे हमारे 2 ब्लॉक्स हैं एक गवर्दना ब्लॉक और एक निकासी ब्लॉक इन जगहों पे हम लोग एक लेबर रूम कंस्ट्रक्शन का भी प्रोजेक्ट ले रहे हैं जिससे कि उन इलाकों में रहने वाले बाशिंदों को बक्सा मुशालपुर या किसी अन्य स्थान पे जाने की ज़रूरत ना पड़े और उनकी जो डिलीवरी की रिक्वायरमेंट्स हैं जो गर्भवती महिलाओं की डिलीवरी रिक्वायरमेंट्स हैं वो उसी इलाकों में पूर्ण की जा सकें ভাৰত ভূটান সীমান্তৰ এলেকাসমূহ সেকেন্ড লাইন অফ ডিফেন্স আৰক্ষীয়ে ফাৰ্ষ্ট লাইন অফ ডিফেন্স এছএছবিৰ সহযোগত নিৰাপত্তা সুচল কৰি ৰাখিছে যেহেতু ভাৰত আৰু ভূটান বন্ধুত্বৰ দেশ সেই ভূটান বৰ্ডাৰ এলেকাসমূহত নিয়ম মাফিক চেকিং চলাই দুষ্কৃতিৰ বিপৰীতে অভিযান চলাই যায় এই সন্দৰ্ভত সীমান্ত এলেকাৰ নিৰাপত্তাৰ সৈতে নিবিড়ভাৱে জড়িত হৈ থকা শালবাৰী মহকুমাৰ মহকুমাধিপতি সমীৰণ বৈশ্যই এনেদৰে কয় আমাৰ বিশেষকৈ শালবাৰী মহকুমাৰ অন্তৰ্গত যিখিনি ইণ্ডো ভূটান বৰ্ডাৰিং এৰিয়া আছে সেইখিনি আমি আমাৰ ইয়াত যিখিনি গোবৰ্ধনা পুলিচ ষ্টেচন আৰু চিমলা পুলিচ ষ্টেচন এই দুইখন পুলিচ ষ্টেচনৰ পৰা আমি গোটেইখিনি চাই থাকোঁ ইয়াৰ ল এণ্ড অৰ্ডাৰ হওক বা বিভিন্ন ধৰণৰ এক্টিভিটিজবিলাক আমি পৰ্যবেক্ষণ কৰোঁ আৰু ইয়াত এছএছবিৰ 3টা কোম্পানী আছে এছএছবিৰ লগত আমি অসম পুলিচে আমি তাত একেলগে জইণ্ট পেট্ৰলিং কৰি থাকোঁ আৰু বিভিন্ন ধৰণৰ এক্টিভিটিজবিলাক আমি মনিটৰিং কৰি থাকোঁ
কিন্তু কথাটো হ'ল আমাৰ যিখিনি বৰ্ডাৰিং এৰিয়া আছে গোটেই এৰিয়াখিনিয়ে বিশেষকৈ মানাহ ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ আণ্ডাৰতে পৰা যিমানখিনি গোটেই জংঘল এৰিয়া যিমানখিনি আছে গোটেইখিনি মানাহ নেশ্যনেল পাৰ্ক তাৰ ভিতৰতে পৰে গতিকে আমাৰ বিভিন্ন সময়ত আমি SSBৰ সৈতে আমি একেলগে সেই এৰিয়াবিলাকত যাওঁ যিবিলাক আমাৰ ইণ্টাৰনেশ্যনেল পিলাৰবিলাক আছে এইবিলাক আমি চেক কৰোঁ ভূটানৰ যিসমূহ যান বাহন বিশেষকৈ চলাচল কৰে আৰু সেইসমূহ আমি চাবলগীয়া হয় আমি চেকিং কৰি থাকোঁ যাতে কোনো ধৰণৰ ইলিগেল এক্টিভিটিজ তেওঁলোকৰ জৰিয়তে ইয়াত নাহে বা ইয়াৰ ফালৰ পৰা আমাৰ ইণ্ডিয়াৰ ফালৰ পৰা বিভিন্ন মানুহ ভূটানলৈ যায় যদিও এতিয়া কোভিডৰ সময়ত কিছুমান ৰেষ্ট্ৰিকশ্যন তেওঁলোকৰ ফালৰ পৰা দিছে তথাপিতো ইয়াৰ পৰা যিটো আহ যাহ হৈ থাকে সেই এণ্ট্ৰি আৰু এক্সিট পইণ্টত ঠিক যিটো আমাৰ ইণ্টাৰনেশ্যনেল গেট আছে তাৰ সন্মুখতে আমাৰ SSBৰ তেওঁলোকৰ চেক পোষ্ট আছে তো তাত চেকিং কৰা হয় আৰু ৰেগুলাৰলি আমাৰ মনিটৰিং কৰি থকা হয় যাতে কোনো ধৰণৰ ইলিগেল এক্টিভিটিজ তেনেকুৱা এৰিয়াত হ'ব নোৱাৰে তো মই ৰাইজক এটা আহ্বান জনাব খুজিছোঁ যে যদিও আমি এনেকৈ সকলোৱে SSB হওক পুলিচে হওক আমি বিভিন্ন সময়ত আমি এইবিলাক চেক কৰি থাকোঁ বা ইয়াত পেট্ৰলিং কৰি থাকোঁ তাৰ মাজতে কিছুমান দুষ্কৃতিকাৰী আছে বা কিছুমান তেনেকুৱা ধৰণৰ বেড এলিমেণ্টছ আছে যদি তেওঁলোকে এনেকুৱা কিছুমান এক্টিভিটিজ কৰি থাকে আৰু ৰাইজে যাতে আমাক বিভিন্ন সময়ত তেওঁলোকে আজিকালি আমাক খবৰ দিব পাৰে ফোন যোগে জনাব পাৰে যে এনেকুৱা ধৰণৰ ইয়াত এক্টিভিটিজ চলি আছে তেতিয়া আমি ইমিডিয়েটলি তাক একশ্যন আমি ল'ম ভাৰত ভূটান সীমান্ত এলেকাৰ কামাৰদৈচাত 127 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা কাষ্টম অফিচে ৰাষ্ট্ৰীয় ঘাইপথটোৰে চলাচল কৰা মালবাহী ট্ৰাকসমূহ নিয়ন্ত্ৰণ কৰি আহিছে ভাৰতৰ পৰা ভূটানলৈ ৰপ্তানি কৰা সামগ্ৰী আৰু ভূটানৰ পৰা ভাৰতলৈ আমদানি কৰা সামগ্ৰী সমূহৰ ৰাজহ কৰ লোৱা নহয় এই সম্পৰ্কে কাষ্টম অফিচাৰ নবীন চন্দ্ৰ সিঙে এনেদৰে কয় यहाँ में हम लोग भूटान और इंडिया का ट्रेड के लिए क्लियरेंस देने के लिए बैठा है यहाँ पर मेनली इंपोर्ट एंड एक्सपोर्ट करता है भूटान से हम लोग इंपोर्ट करता है मेनली क्लिंकर एंड सीमेंट्स एंड सीजन में ऑरेंज आता है और एक्सपोर्ट करता है मेनली फ्लाई एश ब्रेक्स कोल बिटुमिन एंड पेट्रोलियम प्रोडक्ट्स उसको क्लियरेंस देता है भूटान और इंडिया तो फ्रेंडली कंट्री है इसलिए ड्यूटी नहीं लेता है ओनली IGST पेमेंट करता है इंपोर्ट करने के टाइम में पर डे अराउंड 10 ट्रक्स ऑफ सीमेंट्स आर imported from Bhutan around 5-4 clinkers पर डे इंपोर्ट करता है और एक्सपोर्ट में ब्रिक्स अराउंड 4 ट्रक्स पर डे और फ्लाई एस में अराउंड 4 ट्रक्स ऐसा इंपोर्ट करता है বাক্সা জিলাৰ অতিকৈ আকৰ্ষণীয় মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ দুটা পথেৰে যাব পাৰি গুৱাহাটীৰ পৰা ৰঙিয়া হৈ 31 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে আৰু ভৱানীপুৰ হৈ মানাহ ৰাষ্ট্ৰীয় উদ্যান সংযোগী পথেৰে প্ৰায় 130 কিলোমিটাৰ দৈৰ্ঘ্যৰ অথবা বৰপেটা ৰোড হৈ মানাহ ৰাষ্ট্ৰীয় উদ্যান সংযোগী পথেৰে প্ৰায় 150 কিলোমিটাৰ দৈৰ্ঘ্য আনহাতে বাক্সা জিলাৰ প্ৰাকৃতিক সৌন্দৰ্যৰূপে ভৰপূৰ তথা পৰ্যটকৰ আকৰ্ষণৰ স্থান হৈছে দাৰাগাঁও দাৰাগাঁৱলৈ মুছলপুৰৰ পৰা 20 কিলোমিটাৰ আৰু একে দিশেৰে পৰ্যটকৰ আন এক আকৰ্ষণৰ স্থান মইনা পুখুৰীলৈ প্ৰায় 16 কিলোমিটাৰ পথ টুৰিজমৰ ক্ষেত্ৰতো ভালেখিনি আগবাঢ়িলে আমাৰ 7-8ৰ পৰা যিহেতু আৰম্ভ হৈছিলে কিন্তু সেই সময়ত খুব এটা সুবিধা নাছিলে আৰু মানুহ এটা ভয় আছিলে যেহেতু ডিষ্টাৰবেন্স এৰিয়া বুলি আৰু বাহিৰৰ টুৰিষ্ট অহা নাছিলে প্ৰথমতে আমাৰ টুৰিজমৰ পৰা টুৰিষ্ট লজ এটা আছিলে আৰু আমাৰ ব্লু হিল বোলা এটা আছিলে চৰকাৰক এটাই অনুৰোধ জনাও যাতে আমাৰ যাতায়াতৰ কাৰণে ৰাস্তা ঘাট ঠিক ৰাখে আৰু আমাৰ প্ৰটেকশ্যনৰ ক্ষেত্ৰত আমাৰ প্ৰশাসনৰ পৰা যাতে সুদৃষ্টি ৰাখে এইবোৰ যদি আমি ঠিকমতে ৰাখিব পাৰোঁ মানাহৰ টুৰিজম নিশ্চয় আৰু আগবাঢ়ি যাব মানাহ ৰাষ্ট্ৰীয় উদ্যান অসমৰ এক অন্যতম ৰাষ্ট্ৰীয় উদ্যান ইউনেস্কোৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃত বেঘ্ৰ প্ৰকল্প সংৰক্ষিত বনাঞ্চল হস্তি সংৰক্ষিত বনাঞ্চল তথা বায়োস্ফিয়াৰ ৰিজাৰ্ভ উত্তৰে মানাহ নদী তথা ভূটান ৰাজ্য দক্ষিণে বাঁহবাৰী পালচিগুৰি আৰু কাটাঝাৰ গাঁও পশ্চিমে সোণকোষ নদীৰ পৰা পূবে ধনচিৰি নদীলৈকে এই ৰাষ্ট্ৰীয় উদ্যান বিস্তৃত হৈ আছে এই ৰাষ্ট্ৰীয় উদ্যান ভূটানৰ ৰয়েল মানস
ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে সংলগ্ন হৈ আছে। এই ৰাষ্ট্ৰীয় উদ্যানত বহুতো আপুৰুগীয়া তথা লুপ্তপ্ৰায় বন্যপ্ৰাণী যেনে নলগাহৰি, সোণালী বান্দৰ আদিৰ বাসস্থান হিচাপে খ্যাত। বনৰীয়া পানীমহৰ অন্যতম প্ৰধান আশ্ৰয়স্থলী হিচাপেও মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ খ্যাতি আছে। এই ৰাষ্ট্ৰীয় উদ্যানখনলৈ অহা পৰ্যটকসকলৰ পৰা অসম চৰকাৰে সংগ্ৰহ কৰি আহিছে ৰাজহ। मानस এটা राष्ट्रीय उद्यान হয়, विश्व प्रसिद्ध राष्ट्रीय उद्यान হয় আৰু 1973 যেতিয়া টাইগাৰ সংৰক্ষণ ক্ষেত্ৰত প্ৰজেক্ট টাইগাৰ আৰম্ভ কৰিছে আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, তেতিয়াৰ পৰা আছে 1973 ফাৰ্ষ্ট 9 টাইগাৰৰ ভিতৰত নটিফাই হৈছে। আৰু মানস ল্যান্ডস্কেপৰো এটা সিগনিফিকেন্স আছে। এটা ডাঙৰ ফৰেষ্ট প্যাচ হয়, আমাৰ ভূটানৰ লগত এটা ডাঙৰ ফৰেষ্ট প্যাচ হয়। আমাৰ উত্তৰৰ ফালে ৰয়েল মানস নেশ্যনেল পাৰ্ক আছে আৰু গোটেইখিনি লৈ পিনে এটা টাইগাৰ সংৰক্ষণ ক্ষেত্ৰত যেনেকুৱা আমাৰ ৰিচাৰ্চবিলাক আমাক কৈছে কি ভাল টাইগাৰ কনজাৰ্ভেশ্যন হ'বৰ কাৰণে এটা ডাঙৰ 800 to 1000 স্কুৱেৰ কিলোমিটাৰৰ প্যাচ লাগে ফৰেষ্টৰ। যিহেতু আমাৰ ভূটান লগত মানস আৰু ৰয়েল মানস এটা স্পেচিয়েল ল্যান্ডস্কেপ হয়। ভূটানৰ লগত আমাৰ কোঅৰ্ডিনেশ্যন ভাল আছে, পুৰাণা আছে, চলি আছে আৰু এই কোঅৰ্ডিনেশ্যন ভিতৰত আমি বেলেগ বেলেগ থিমেটিক এৰিয়াজত একেলগে কাম কৰিম। যেনেকৈ আমাৰ ৱাইল্ড লাইফ ক্ৰাইম ক্ষেত্ৰত যদি কিবা ইনফৰমেশ্যন আছে, চেঞ্চিটিভ ইনফৰমেশ্যন আছে, তো আমাৰ শ্বেয়াৰিং হৈ থাকে। যদি আমাৰ কিবা জইণ্ট পেট্ৰলিঙৰ দৰকাৰ আছে, আমাৰ জইণ্ট পেট্ৰলিং হয় একেলগে। আৰু আজিকালি ৱাইল্ড লাইফ মনিটৰিং ক্ষেত্ৰত আমাৰ যিবিলাক কেমেৰা ট্ৰেপিং চলে বেলেগ বেলেগ প্ৰজাতিৰ কাৰণে, স্পেচিয়েলি টাইগাৰৰ কাৰণে, এইটো আমি মাজে মাজে শ্বেয়াৰ কৰি থাকিম। ভাল টাইগাৰ সংৰক্ষণৰ কাৰণে অলমোষ্ট 800 to 1000 স্কুৱেৰ কিলোমিটাৰ মাটি লাগে, ফৰেষ্ট প্যাচ লাগে। তো যদি আমি মানস আৰু ৰয়েল মানস একেলগে চাম তো এইটো এটা ভাল এৰিয়া হয়। অলমোষ্ট এটা টাইগাৰ কনজাৰ্ভেশ্যনৰ কাৰণে এটা ইঞ্চুৰেঞ্চ নিচিনা হয়, যেনেকুৱা আমাৰ ৱেষ্টাৰ্ণ ঘাটছ ল্যান্ডস্কেপ আছে দক্ষিণ ভাৰতত। তো মানসৰ সংৰক্ষণ মাত্ৰ আমাৰ ফৰেষ্টৰ ডিপাৰ্টমেণ্টৰ দায়িত্ব নহয়। ইয়াত আমি লোকেল ৰাইজ আৰু ফ্ৰেঞ্চ কমিউনিটিজৰ লগত কাম কৰিব লাগিব আৰু লোকেল ৰাইজ আৰু ফ্ৰেঞ্চ কমিউনিটিজৰ যিবিলাক ৰোল আছে মানসৰ সংৰক্ষণৰ সেইটো বেছি আছে। মানস আজি এটা প্লেটফৰ্মত আহি গ'ল য'ৰ পৰা আমি একেবাৰে টেক অফ কৰিব পাৰিম। ইউনেস্কোই মানাহ ৰাষ্ট্ৰীয় উদ্যানখনক 1985 চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰাৰ পিছত বড়ো আন্দোলনৰ সময়ত একাংশ দুষ্কৃতিকাৰীয়ে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ গছ গছনি কাটি তহিলং কৰাৰ সমান্তৰালকৈ চোৰাং চিকাৰীসকলে বনৰীয়া জীৱ জন্তু মাৰি ধ্বংস কৰিবলৈ ধৰিলে। ফলত ইউনেস্কোই পুনৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানখন বিপদৰ গৰাহত পৰা বুলি ঘোষণা কৰিলে। স্থানীয় প্ৰকৃতিপ্ৰেমীৰ সহযোগত 2003 চনৰ ডিচেম্বৰ মাহত গঠন কৰা হ'ল মানাহ মাউজি গ্ৰেণ্ডি ইক' টুৰিজিম ছ'চাইটি নামৰ স্বেচ্ছাসেৱী সংগঠনটো। মানাহ ৰাষ্ট্ৰীয় উদ্যানক চোৰাং চিকাৰীৰ কবলৰ পৰা ৰক্ষা কৰিবলৈ স্বেচ্ছাসেৱী সংগঠনৰ জৰিয়তে চোৰাং চিকাৰী আৰু উগ্ৰপন্থী সংগঠনৰ একাংশ সদস্যক আত্মসমৰ্পণ কৰোৱাই মানাহ ৰাষ্ট্ৰীয় উদ্যানক ৰক্ষাৰ কামত নিয়োজিত সম্প্ৰতি মানাহ মাউজি গ্ৰেণ্ডি ইক' টুৰিজিম ছ'চাইটি এটি পৃথিৱীত নাম জ্বলা স্বেচ্ছাসেৱী সংগঠন। মানাহ নেশ্যনেল পাৰ্ক এইটো এডজাষ্টেণ্ট হয় ভূটান লগত। মানাহ নেশ্যনেলটো পাৰ হৈ কিনে আমি ভূটানটো পোৱা যায়। এইটো কণ্টিনিউ বৰ্ডাৰ এৰিয়া, এইটো মানাহ টাইগাৰ ৰিজাৰ্ভৰ আণ্ডাৰত পৰে। আৰু এইটো অঞ্চলত 2003 চনৰ আগৰ পৰা আৰু তাৰ পিছত মানাহৰ ওপৰত আমাৰ প্ৰিন্স ভিলেজৰ মানুহবিলাকে বিভিন্ন ধৰণৰ ধ্বংসলীলা যজ্ঞ আৰম্ভ কৰিছিল। মানাহত থকা জীৱ জন্তুবিলাকক মাৰা হৈছিল, টাইগাৰটো মাৰা হৈছিল, ৰাইনো মাৰা হৈছিল, এলিফেণ্ট মাৰা হৈছিল। চব মাৰি মাৰি এটা সময়ত মানাহৰ যিমানখিনি জীৱ জন্তু আছিল এইটো অলমষ্ট 90% শেষ কৰিছিল। তাৰপিছত আমি ৰিয়েলাইজ হৈছে যে আমাৰ ওচৰত থকা মানাহখন আৰু মানাহত থকা জীৱ জন্তু গছ গছনিবিলাক যদি আমি ধ্বংস কৰি থাকে এটা সময়ত আমি তাৰমানে আমাৰ বিপদত আহিব পাৰি বুলি আৰু আমি ইণ্টেলেকচুৱেল মহলত অলপ আলোচনা কৰিছিল। আৰু আমি ভাবিছিল যে মানাহটো ধ্বংস নকৰাকৈ তাক বচাইও আমি আমাৰ জীয়াই থকাৰ লাইভলিহুডটো আমি বাছি ল'ব পাৰিম বুলি আমি এইটো এনজিঅ'টো গঠন কৰিছিল। তাৰপিছত আমি এইটো অঞ্চলত ইক' টুৰিজম ছ'চাইটি ইক' টুৰিজম ডেভেলপ কৰিবৰ কাৰণে আমি ইনিচিয়েটিভ লৈছিল। আৰু তাৰপিছত আমাৰ হাতত এটা চেলেঞ্জ আহিছিল যে মানাহত থকা
যিমানখিনি জীৱ জন্তু আছে গছ গছনি আছে এইটো যদি আমি ৰক্ষণাবেক্ষণ নিদিয়ে তেনেহ'লে আমাৰ এইটো অঞ্চলত ৱাইল্ড লাইফ টুৰিজম নহয় সেইটো ভাবি কিনি আমি প্ৰথম অৱস্থাত মানসত থকা জীৱ জন্তু গছ গছনিবিলাকটো বাচিবৰ কাৰণে ষ্ট্ৰং হাতত লৈছিল বৰ্ডাৰ এলেকাত থকা মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষা আৰু সংৰক্ষণৰ কামত বাঁহবাৰী এলেকাৰ স্বেচ্ছাসেৱী সংগঠন মানাহ এভাৰ ৱেলফেয়াৰ ছ'চাইটিয়ে যথেষ্ট কাম কৰি আহিছে স্বেচ্ছাসেৱী সংগঠনৰ সম্পাদক বীৰ বাহাদুৰ লামাই কি কয় শুনোৱা হওক আমাৰ প্ৰথম লক্ষ্য উদ্দেশ্য আছিল মানাহখনক কিদৰে আমি প্ৰটেকশ্যন কৰি ৰাখিব পাৰোঁ কনজাৰ্ভ কৰি ৰাখিব পাৰোঁ আৰু সমান্তৰালভাৱে যিহেতু মানাহ এটা আপোনালোকে জানে টুৰিজিমৰ এটা হট ডেষ্টিনেশ্যন আমাৰ অসমত তো ইয়াত পৰ্যটকৰ খুব এটা ভাল এটা স্থলী তো সেই ক্ষেত্ৰত আমি টুৰিজিমটো পৰ্যটনটো যাতে আমি সমান্তৰালভাৱে আমাৰ ইয়াৰ দাঁতিকাষৰীয়া মানুহবিলাকক একেলগে লগত লৈ পেলাই আমি টুৰিজিমটো যাতে আমি আগুৱাই লৈ যাব পাৰোঁ ঠিক তেনেকুৱা ধৰণৰ আমি উদ্দেশ্য আগত লৈ পেলাই আমি আমাৰ ছ'চাইটিটো ফৰ্ম কৰা হৈছিলে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটকসকলৰ ৰাষ্ট্ৰীয় উদ্যানখন পৰিভ্ৰমণ কৰোৱাত জীপ ছাফাৰী এছ'চিয়েশ্যন মানাহে যথেষ্ট অৰিহণা আগবঢ়াই আহিছে মানাহ ৰাষ্ট্ৰীয় উদ্যানখনৰ সুৰক্ষা আৰু সংৰক্ষণৰ ক্ষেত্ৰত সংগঠনটোৱে যথেষ্ট গঠনমূলক কাম কৰি আহিছে এই ক্ষেত্ৰত সংগঠনটোৰ সভাপতি সঞ্জীৱ দাসে কি কয় শুনোৱা হওক বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ আমাৰ আগৰ পৰাই যিটো সুনাম আছে অসমত বা বাহিৰা দেশতো তো সেইটো এটা সময়ত মানে বিভিন্ন আন্দোলন বিভিন্ন ঘাট প্ৰতিঘাতৰ পিছত এতিয়া মানে এটা সুস্থিৰ পৰিৱেশ আহিছে মানাহত আৰু এই ক্ষেত্ৰত আমাৰ দাঁতিকাষৰীয়া যিবিলাক দল সংগঠন আৰু লগতে প্ৰশাসনৰ ব্যক্তি ফৰেষ্ট ডিপাৰ্টমেণ্ট সকলোৱে এই ক্ষেত্ৰত মানে অৰিহণা আছে আৰু সেইবাবে মানাহখন পুনৰ এতিয়া সুন্দৰভাৱে গঢ় লৈ উঠিছে জীৱ জন্তুৰ ক্ষেত্ৰতে হওক গছ গছনিৰ ক্ষেত্ৰতে হওক আগতে যিটো পৰিৱেশ আছিলে আজি 10 বছৰ 8-10 বছৰৰ ভিতৰত বহুতখিনি পৰিৱৰ্তন হৈছে জীৱ জন্তু বাঢ়িছে জীৱ জন্তুৰ সংখ্যা বাঢ়িছে আৰু লগতে যিটো পৰ্যটনৰ সংখ্যা সেই পৰ্যটনৰ সংখ্যাও মানে প্ৰত্যেক বছৰে বৃদ্ধি হৈছে আৰু পৰ্যটনৰ সংখ্যা বৃদ্ধি হোৱাৰ লগতে ডিপাৰ্টমেণ্টৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যিটো তেওঁলোকে ৰেভিনিউ পায় এই ৰেভিনিউ টকাৰে দাঁতিকাষৰীয়া গাঁওবিলাকত ৰাস্তা ঘাট বা ভিতৰৰ যিটো আন্তঃগাঁথনি সেইবিলাক উন্নত কৰিব পাৰিছে 2003 চনৰ আগৰ সময়ত মানাহ ৰাষ্ট্ৰীয় উদ্যানখনত বিভিন্ন ধৰণে ধ্বংসলীলা চলোৱা হৈছিল ইয়াৰ স্থানীয় লোকসকলেও মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ গুৰুত্ব বুজি পোৱা নাছিল ফলশ্ৰুতিত মানাহ ৰাষ্ট্ৰীয় উদ্যানত কাঠকটীয়াসকলে গছ গছনি কটাৰ সমান্তৰালকৈ চোৰাং চিকাৰীসকলে ইয়াৰ বনৰীয়া জীৱ জন্তুক হত্যা কৰিবলৈ লৈছিল বনৰীয়া জন্তু নিধন কৰাৰ পাপস্বৰূপে নিজৰ মৰমৰ হাতখন হেৰুৱাবলগীয়া হ'ল বুলি উপলব্ধি কৰি প্ৰশাসনৰ আগত আত্মসমৰ্পণ কৰিলে এজন চোৰাং চিকাৰীয়ে আত্মসমৰ্পণ কৰি মানাহ ৰাষ্ট্ৰীয় উদ্যান সুৰক্ষাৰ কামত নিয়োজিত হয় গাহৰি গুলালো ময়ে গুলালো তাৰপিছত গুলাই বেলাই কি হৈছে তাকে পাছে যাই থাকোঁতে তাৰমানে জংঘল এটাত সুমি পেলাই থাপ মাৰি মোৰ মুখে উল্টাকে এটাক কৰিছে মই তাৰমানে জংঘলৰ ভিতৰৰ পৰা মই দেখা নাছিলোঁ তাৰপিছত কি হ'ল মই ভাবিলোঁ যে পৰ জীৱ মাৰি পেলাই আৰু মোকো ভগৱানেতো তাক কিবা এটা কিবা দিল সাহস দিল এইকাৰণে মোক অভাৰ পাপ কাম কৰাৰ কাৰণে মোকো সেনেকুৱা কৰিছে শাস্তি সেনেকৈ ভাবিলোঁ আগৰ দিনত যদি এইগিলা কাম নকৰিলে হয় আমাৰ সম্পত্তি কিমান হ'ল হয় আজিলৈকে আজিওতো হৈছে আগত দৰেই হৈছে কিন্তু হ'লেও কিজানি তাত কৰি আৰু বেছি ভাল হ'ল হয় সেইটো ভাবোঁ আৰু কোনোদিন এই কামটো নকৰক মনত নাহক আৰু মই কোনোদিন মৰাৰ লগিন সেইটো কাম নকৰোঁ
মই যিমান পাৰোঁ ইমানে চেষ্টা কৰিম জংঘল বাচাৱাৰ কাৰণে, জীৱ জন্তু বাচাৰ কাৰণে, গাছ গছনি বাচাৱাৰ কাৰণে বুলি ভাবি মই আজিলৈকে 2003 পৰা আজিলৈকে আছোঁ মানাহ সুৰক্ষাত। ভাৰত ভূটান সীমান্তত অৱস্থিত দেহমন শীতল কৰি পেলোৱা প্ৰকৃতিৰ ৰম্যভূমি বাক্সা জিলাৰ চৌকী। ভূটান পাহাৰৰ পাদদেশত অৱস্থিত চৌকীৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যই হাত বাউল দি মাতে পৰ্যটকক। বিদেশী ৰাষ্ট্ৰ ভূটানৰ শাৰী শাৰী সেউজ পাহাৰ আৰু পাগলা দিয়া নৈৰ কুলু কুলু শব্দই অধিক আকৰ্ষণীয় কৰি তুলিছে চৌকীক। পৰিষ্কাৰ পানী জুৱলিত শিলৰ শৃংখলিত সৌন্দৰ্যই আৰু অধিক জিউতি চৰাইছে। দাৰাগাঁৱৰ পিছত গৰমৰ দিনত অৱসৰ বিনোদনৰ বাবে চৌকীলৈ আগমন ঘটিছে বহু লোকৰ। আহি খুব ভাল লাগিছে আৰু লগতে ইয়াত বিভিন্ন ধৰণৰ মানুহ আহে, বিভিন্ন ঠাইৰ পৰা মানুহ আহে। তেখেতসকল দেখি আমাৰো ভাল লাগে বা তেখেতসকলে আৰু আহক, আমি অহাটো কামনা কৰোঁ। আৰু আমিও আজি বহুত দিনৰ মূৰত হয়তো ওচৰত থাকিলে আমি অহা নাছিলোঁ, আজি বহুত দিনৰ মূৰত আহিছোঁ, আহি বহুত ভাল লাগিছে, বহুত সুন্দৰ লাগিছে। ঠাইখিনি আহি আপোনালোকে উপভোগ কৰিব পাৰিব। ভূটানৰ নাংলামৰ পৰা নৈসৰ্গিক পৰিৱেশৰ মাজেৰে 127 নম্বৰ ঘাইপথেৰে সীমান্ত এলেকাৰ ভাৰতৰ প্ৰথমখন গাঁও দাউধৰা গাঁও। এই গাঁওখনেই যুগ যুগান্তৰ ধৰি ভূটান আৰু ভাৰতৰ মৈত্ৰীৰ সাক্ষী হৈ আহিছে। অতিকৈ দুৰ্গম এলেকাত যাতায়াতৰ ব্যৱস্থা নাছিল, গাড়ী মটৰ চলা নাছিল। দুৰ্গম বাট পথেৰে খোজকাঢ়ি ভূটানৰ পৰা ভূটানীসকলে বিনিময় প্ৰথাৰ বাবে ভাৰতৰ সীমান্ত এলেকাৰ গ্ৰাম্যাঞ্চললৈ আহিছিল। সময়ৰ গতিত এতিয়া পৰিৱৰ্তনৰ হেতুকে ৰাষ্ট্ৰীয় ঘাইপথৰ সৃষ্টি হ'ল আৰু যান বাহনেৰে সামগ্ৰী অনা নিয়া পৰ্যায় চলিল। আহকচোন দাউধাৰা গাঁৱৰ গাঁওবুঢ়া মাধৱ বসুমতাৰীয়ে কি কয় শুনো। ইয়াতে আমাৰ SSB কেম্প আছে। এই SSB কেম্পৰ পৰা বা SSB তৰফৰ পৰা আমি যথেষ্ট মানে সহায় পাইছোঁ। সহায় এনেকুৱা পাইছোঁ, তেওঁলোকে মাজে মাজে CB একশ্যন প্ৰগ্ৰাম লয় আৰু ফ্ৰী ঔষধ বিতৰণ কৰে আৰু ভেটেনাৰীৰ ফ্ৰী ঔষধ বিতৰণ কৰে। তাৰে উপৰিও তেওঁলোকে ফ্ৰী ড্ৰাইভিং ট্ৰেইনিং দিছিলে আৰু এমব্ৰইডাৰীৰো সুবিধা তেওঁলোকে ট্ৰেইনিং দি তেওঁলোকে চিলাই মেচিন বহুতো সামগ্ৰী বিতৰণ কৰিছে আৰু তেওঁলোকৰ পৰাই আমি বহুত সহায় পাইছোঁ। সহায় এইখিনিয়ে তাৰমানে তেওঁলোকৰ তৰফৰ পৰাই আমি ইয়াতে ৱেটিং ছেট, লেট্ৰিন বা ফিল্টাৰ বহুত ধৰণৰ সামগ্ৰী তেওঁলোকৰ পৰাই আমি ফ্ৰীকৈ পাইছোঁ। বা খেলনীয়া সামগ্ৰী যেনিবা গেম এণ্ড স্পৰ্টছৰ যিখিনি মেটেৰিয়েল তেওঁলোকে আমাক দিছে, ফ্ৰীকৈ দিছে। তেওঁলোকৰ তৰফৰ পৰাই আমি যথেষ্ট সহায় পাইছোঁ আৰু তেওঁলোকে মাজে মাজে আমাৰ এই অঞ্চলত গাছ গছনি ৰুই আমাক এটা এৱাৰনেছ প্ৰগ্ৰাম মাজে মাজে লয়। ইয়াৰ পৰাই আমি যথেষ্ট মানে সহায় পাইছোঁ আৰু আমাৰ ওচৰৰ যি SSB কেম্প আছে তেওঁলোকৰ পৰা। পূৰ্বৰ তুলনাত বৰ্তমান সময়ত ভাৰত ভূটান সীমান্ত এলেকাত যথেষ্ট ধৰণে সাহিত্য চৰ্চা হৈ থকা পৰিলক্ষিত হৈছে। সীমান্ত অঞ্চলৰ দাউধাৰা ভলাগুৰি গাঁৱৰ যুৱ সাহিত্যিক পূৰ্ণ ব্ৰহ্মই 2016 চনত প্ৰকাশ কৰা এখন গ্ৰন্থৰ বাবে 2018 বৰ্ষত যুৱ সাহিত্যিক একাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হয়। আহকচোন সীমান্ত এলেকাত কেনেদৰে সাহিত্য চৰ্চা চলি আছে সেই বিষয়ে সাহিত্যিক পূৰ্ণ ব্ৰহ্মৰ পৰাই শুনো। 2018 চনত মই সাহিত্য একাডেমীৰ যুৱ বঁটাটো পাইছিলোঁ। মোৰ কিতাপখনৰ নাম আছিলে অন্যায়নি গুবুন মোনसे महर। এখন গল্প কিতাপ হয়। মই যি সময়ত সাহিত্য একাডেমী পাইছিল এই সময়ত মই সাহিত্য একাডেমীৰ বিষয়ে বেছি ভালকৈ জনাই নাছিলে। মানে এই সাহিত্য জগতত আমাক ইনস্পায়াৰ কৰা বহুত কম মানুহ আছিলে এৰিয়াত। তথাপিও আমি হাইস্কুল পঢ়া সময়ৰ পৰাই এনেকুৱা সাহিত্যৰ বহুত লিখনি কিতাপবোৰ মই পঢ়িছিলোঁ আৰু লিখিবলৈ চেষ্টা কৰিছিল। আৰু আমাৰ বহুত লগৰী ফ্ৰেণ্ডবিলাকেও একেলগে আমি আলোচনা কৰি পেলাই লিখিছিল। আৰু এনেকুৱাই মই যেতিয়া 2018 চনত সাহিত্য একাডেমী পালোঁ, ইয়াৰ পিছত আমাৰ যিখিনি যুৱ প্ৰজন্ম মোৰ বন্ধু বান্ধৱীসকল আছিলে এওঁলোকেও বহুত ইনস্পায়াৰ হ'ল। ইয়াৰ পিছত আমি 2018 চনত মই নিজেই আমাৰ দাউধাৰাতে এখন
সাহিত্যৰ এটা গ্ৰুপ ওলালে। গ্ৰুপৰ নাম হ'ল ফুংখা থুনলায়াৰী গৌতম। আৰু এই গৌতমৰ জৰিয়তে আমি আমাৰ এইখিনি বৰ্ডাৰ এৰিয়াত সাহিত্যৰ চৰ্চা কৰিবলৈ আৰম্ভ কৰিলোঁ। ইয়াৰ পিছত আমি আজিলৈকে প্ৰত্যেক মাহৰ দ্বিতীয় ৰবিবাৰ দিনা আমি এখন সাহিত্যৰ এটা প্ৰগ্ৰেম হয়। এভৰি মান্থ ছেকেণ্ড ছানডেত আমাৰ এই প্ৰগ্ৰেমটো হয় আৰু এতিয়ালৈকে এইটো হৈয়ে থাকে। এনেকুৱাই আমি সাহিত্যৰ কাম কৰি আছোঁ আৰু পিছলৈও কৰি যাম বুলি ভাবি আছোঁ।